হেৰা কোনবা উপায়ে ধৰ্ম ৰহিবে কোৱাবে এহি মনে চিন্তি ৰহি আছে সেহি থানে ও ৰামে পাছে কটু ক্ষণে আখি কৃষ্ণৰ কৃপাত চাৰি গোটা মুখ সন্তে সবে ভৈলা জাত। এনেকৈ পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাদেৱে ভাবি থাকোঁতেই ভগৱন্ত পুৰুষৰ কৃপাবশত চাৰিখন মুখৰ ব্ৰহ্মা হৈ গ'ল। এখন মুখীয়া ব্ৰহ্মা চাৰিখন মুখৰ ব্ৰহ্মা হ'ল। আৰু সেই চাৰি মুখৰ জৰিয়তে এহি শুনি পুনৰপি বিদুৰে পুছন্ত কোন মুখে কোন বেদ ব্ৰহ্মা সৃজিলন্ত আনু সব মুখে জীৱা কৰিলা সৃজন ইহাৰ উত্তৰ মুত কয়ুত পুধন। কুশাৰুৰ পুত্ৰ ভগৱন্তৰ পৰম ভকত মৈত্ৰেয়ৰ চৰণত বিদুৰৰ পুত্ৰ ব্যাসৰ পুত্ৰ মহাভক্ত বিদুৰে প্ৰশ্নভাগ আগবঢ়াই দিছে। হে মৈত্ৰেয় ঋষি, হে গুৰুদেৱ, তুমি মোক কোৱাচোন যে কোনখন মুখেৰে প্ৰজাপতি ব্ৰহ্মাদেৱে বেদ সৃষ্টি কৰিলে আৰু বাকীবিলাকনো কোনখন মুখেৰে সৃজন কৰিলে, আমি জানিব বিচৰা হৈছে। আৰু তেতিয়াই মৈত্ৰেয় বুলন্ত তাৰ শুনি উত্তৰ জীৱা মুখে জীৱা সৃজিলন্ত সৃষ্টি কৰ। মৈত্ৰেয়ই কৈছে যে সেই বিদুৰ তুমি শুনা, কোনখন মুখেৰে কাক সৃজন কৰিলে তোমাক আমি কওঁ। ৰাম পূৰ্ব মুখেৰি ক যজুৰ্বেদ দক্ষিণত পশ্চিমত সাম অথৰ্ব বেদ উত্তৰত। পূবফালে থকা মুখখনৰ দ্বাৰা ঋগ্বেদৰ সৃজন হ'ল, দক্ষিণফালে থকা প্ৰজাপতি ব্ৰহ্মাদেৱৰ মুখৰ পৰা যজুৰ্বেদৰ সৃষ্টি হৈছে, পশ্চিমফালে থকা মুখখনৰ পৰা সামবেদৰ সৃষ্টি হৈছে আৰু উত্তৰফালে থকা মুখখনৰ পৰা অথৰ্ব বেদৰ সৃষ্টি হৈছে। এহি চাৰি মুখে সৃজিলন্ত চাৰি বেদ উপবেদ ইহাতে বুজিবা কৰি ভেদ। ভাৰত পুৰাণ আদি শাস্ত্ৰ অপৰ্যন্ত আক পুনু সমস্ত মুখত সৃজিলন্ত। আৰু ইয়াৰ পাছত এনেকৈয়ে উপবেদবিলাকৰ সৃজন হৈছে। ভাৰত পুৰাণ আদি শাস্ত্ৰ পৰ্যন্ত এনেকৈ ব্ৰহ্মাদেৱৰ মুখৰ পৰা ক্ৰম অনুসাৰে সৃজন হৈছে। সেই বিদুৰ তুমি মনত ৰাখিবা। ইয়াৰ এটা সদ উত্তৰ দিয়া নাই, মাত্ৰ গুৰুজনাই কৈছে এনেকৈয়ে সমস্ত মুখত বাকীখিনি সৃজন হৈছে। ও তপ শৌচ দায়া সত্য ধৰ্মৰ চৰণ আকু সবে মুখে সৃজিলন্ত
তেতিক্ষণ তাৰ পাছত ধৰ্মৰ 4 চৰণ তপ শৌচ দায়া সত্য এই 4 চৰণ তাৰ পাছত প্ৰজাপতি ব্ৰহ্মাদেৱে এনেকৈ মুখৰ পৰাই সৃজন কৰিছে ও ৰাম অনুক্ৰমে আশ্ৰম সৃজিলা তেতিক্ষণ এ ৰাম অনুক্ৰমে আশ্ৰম সৃজিলা প্ৰজাপতি ব্ৰহ্মচাৰী আৰু গৃহী বানপ্ৰস্থযতি এহি মতে সৃজিলা বেদৰ ছন্দস্বয় আনু সৃষ্টি উপজাইলা কৃপাময় দেখিলন্ত তভু সৃষ্টি নহিকে বন্ধন চিন্তিবে লাগিলা প্ৰেমে কৰিয়া যতন এনেকৈ অনুক্ৰমে 4 আশ্ৰম সৃজন কৰিছে প্ৰজাপতি ব্ৰহ্মাদেৱে ব্ৰহ্মচাৰী গৃহস্থী বানপন্থী এনেধৰণে 4 আশ্ৰমৰ সৃজন কৰিলে তাৰ পাছতে আনু সৃষ্টি উপজাইলা কৃপাময় দেখিলন্ত তভু সৃষ্টি নহিকে বন্ধন চিন্তিবে লাগিলা প্ৰেমে কৰিয়া যতন তাৰ পাছত চিন্তা কৰিছে যে আৰু কিছু সৃষ্টি কৰিবৰ থল আছে এতিয়াও সৃষ্টিৰ সম্পূৰ্ণ হোৱা নাই সেইকাৰণে ইয়াৰ পাছতনো কি সৃষ্টি কৰা হ'ব তাৰ বিষয়বস্তু তোমাক আমি কওঁ সেই বিদুৰ তুমি শুনা ৰাম হৰি হৰি ইটো বৰ ভৈল বিপৰ্যয় কিবা সেইটো মোৰ ইটো সৃষ্টি নবাৰ হয় মহাপৰাক্ৰমে সৃজিলো হৰি গণ মই কায় বাক্য মনে কৰোঁ যতন সৃষ্টি কৰিবৰ থলটো আছে কিন্তু সৃষ্টি কৰাৰ শক্তিটো নাইকিয়া হৈ গৈছে যিধৰণে এগৰাকী প্ৰকৃতিয়ে বিজ্ঞানসন্মতভাৱে 45ৰ পৰা 55 বছৰ বয়স পৰ্যন্ত সৃষ্টি কাৰ্যত নিজক আগবঢ়াই দিব পৰা শক্তিটো থাকে তাৰ পাছত আইগৰাকী ঋতুমতী নহয় আৰু তে প্ৰশ্নটো হ'ল শক্তিটো ক'লৈ গুচি যায় প্ৰজাপতি ব্ৰহ্মাদেৱেও চিন্তা কৰিছে যে সৃষ্টি কৰিবলৈ আৰু দেখোন বহুত আছে কিন্তু মই যদিও বহুত আছে বুলি জানিছোঁ তথাপিতো দেখোন সৃষ্টি কৰিব পৰা শক্তিটো মোৰ নাইকিয়া হৈ গৈ আছে কাৰণটো কি চিন্তা কৰিছে কিবা হেতু মোৰ ইটো সৃষ্টি নবাৰ হয় মহাপৰাক্ৰমে সৃজিলো ঋষিগণ মই কায় বাক্য মনে কৰোঁ যতন তথাপি নবাৰহে প্ৰজা জানিলো সাক্ষাৎ ঈশ্বৰৰ দুখে আতকৰণতে বিঘাত ব্ৰহ্মাদেৱে চিন্তা কৰিছে যে মই হয়তো ক'ৰবাত ঈশ্বৰৰ ওচৰত অপৰাধ কৰিলোঁ যাৰ বাবে মই ভবাৰ ধৰণে ইচ্ছা কৰিলেও মই সৃষ্টি আৰু বঢ়াব পৰা নাই ৰাম এহি মতে গুণী ব্ৰহ্মা আচন্ত তথায় পাছে কটু ক্ষণে এক পাইলন্ত উপায় এনেকৈ ভাবি গুণি থাকোঁতে এটা উত্তৰ ওলাইছে এটা উপায় ওলাইছে যেন অনুভৱ কৰিছে ও জাতু স্ত্ৰী নতু স্ৰজুৱেহি সে কাৰণ নবাৰ হয় সৃষ্টি মূৰ তুষ্ট নোহে মন এহি বিমৰিষ কৰি দেহকতে খনে কৰিলন্ত 2 ভাগ দেহাক আপোনে উপায়টো কি পালে যে তেতিয়ালৈকে ব্ৰহ্মাদেৱে সৃজন কৰিছে কেৱল পুৰুষ তত্ত্বহে তেতিয়ালৈকে প্ৰজাপতি ব্ৰহ্মাই প্ৰকৃতিক সৃজন কৰা নাই এই উত্তৰটো উলিয়াব পাৰি মনেৰে ভাবি ভাবি উপায়টো ওলালত তেওঁ কি কৰিছে এহি বিমৰিষ কৰি দেহক তেখনে তেতিয়াই দেহটোক
কৰিলন্ত দুই ভাগ দেহাক আপোনে শৰীৰটোক দুটা ভাগ কৰিলে অ ৰামে তাত হন্তে সৃজিলে ক মৈথুনত নয় পৰম সুন্দৰ দুয়ো প্ৰকাশ কৰয় বাম ভাগে জাত ভৈলা কন্যা সুবলিতা নাহি খুটি খুন সৰ্ব অংগে অনিন্দিতা পৰম সুন্দৰ প্ৰকাশ হৈছে মৈথুনৰ ফলত এক তনয় বাওঁফালৰ পৰা সুন্দৰী এগৰাকী যুৱতীৰ জন্ম হ'ল দুটা ভাগৰ বাওঁফালৰ ভাগটোৰ পৰা এগৰাকী সুন্দৰী যুৱতীৰ জন্ম হ'ল যাক দেখিলেই কামভাৱ উদ্ৰেক হৈ যায় তাৰ পাছত সোঁফালে দক্ষিণত উপজিলা পুত্ৰ শুভনয় দেখিয়া ব্ৰহ্মাৰ ভৈলা আনন্দ হৃদয় তেতিক্ষণে থৈলন্ত দুই হানু বিধি নাম স্বয়ম্ভুৱ মনু শতৰূপা অনুপাম বাওঁফালৰ পৰা যিগৰাকী কন্যাৰ জন্ম হৈছিল তেওঁৰ নাম হ'ল শতৰূপা ব্ৰহ্মাদেৱে নাম ৰাখিলে আৰু সোঁফালে যিজন পুত্ৰৰ জন্ম হ'ল তেওঁৰ নাম ৰাখিলে স্বয়ম্ভুৱ মনু ৰাম স্বামী কৰি শতৰূপা মনুকে বৰিলা পাছে দুয়ো মিলি প্ৰজা সৃজিবা কলৈলা তাৰ পাছত শতৰূপাই স্বয়ম্ভুৱ মনুকেই স্বামীবৰণ কৰিছে আৰু দুইজন পতি পত্নীয়ে প্ৰজা সৃষ্টিৰ বাবে পিতৃ ব্ৰহ্মাদেৱৰ আজ্ঞা শিৰোগত কৰি আগবাঢ়িছে অ ৰামে স্বয়ম্ভুৱে শতৰূপা দেৱীৰ গৰ্ভত জন্মাইলন্ত পুত্ৰ দুই আতি অভিমত প্ৰথম পুত্ৰৰ নাম থৈলা প্ৰিয়ব্ৰত কনিষ্ঠ উত্তান পাদ বৈৰত শকত আকুতি প্ৰসূতি দেৱসূতি নামে খ্যাত পৰম সুন্দৰী তিনি কন্যা ভৈলা জাত এনেকৈ স্বয়ম্ভুৱ মনুৰ ঔৰসত শতৰূপাৰ গৰ্ভত এটি পুত্ৰ সন্তান জন্ম হৈছে নাম প্ৰিয়ব্ৰত তাৰ পাছতে আৰু এটি পুত্ৰ সন্তান জন্ম হৈছে নাম উত্তানপাদ আৰু তিনিগৰাকী কন্যাৰ জন্ম হৈছে নাম আকুতি প্ৰসূতি আৰু দেৱহূতি তাৰ পাছত অ ৰুচি প্ৰজাপতি তৱাকুতি বিহাদিলা কৰ্দম ৰিখিত দেৱহূতি কৱৰি পিলা ব্ৰহ্মপুত্ৰ দক্ষত প্ৰসূতি নিবেদিলা যাহাৰ সন্তানে ইটো জগত ভৰিলা তাৰ পাছত ৰুচি নামৰ প্ৰজাপতি আকুতি নামৰ কন্যাগৰাকীক বিয়া দিছে কৰ্দম ঋষিৰ লগত দেৱহূতিক বিয়া দিছে আৰু দক্ষ প্ৰজাপতিৰ লগত প্ৰসূতিক বিয়া দিছে আৰু এনেকৈয়ে দক্ষ প্ৰজাপতিৰ ঔৰসত প্ৰসূতি নামৰ পত্নীগৰাকীৰ গৰ্ভত যাহাৰ সন্তানে ইটো জগত ভৰিলা এনেকৈ জগত মানুহেৰে ভৰপূৰ হৈ গ'ল এই ৰামে সংক্ষেপে সমস্ত কথা কহি ৰংগমন মৌনে ৰহিলন্ত মুনি কুশাৰু নন্দন নমো নমো নন্দৰ নন্দন কৃপাময় তজু নামে মুহুৰ কৰায়ো পৰিচয় এনেকৈয়ে সংক্ষেপতে কুশাৰুৰ পুত্ৰ মৈত্ৰেয় ভকতে ব্যাসৰ পুত্ৰ বিদুৰক ব্ৰহ্মাৰ দ্বাৰা আগবঢ়োৱা সৃষ্টি দৰ্শন সংক্ষেপতে প্ৰকাশ কৰিলে আৰু তাৰ পাছতে প্ৰকাশিত হৈছে
বৰাহৰূপী ভগৱানৰ পৃথিৱী উদ্ধাৰ। গতিকে আমি দায়িত্ব পালনৰ বাবে আমিও লেচেৰি বুটলাৰ নিচিনাকৈ সংক্ষেপে কথাখিনি আগবঢ়াই দিয়া হৈছে। দুলৰি ৰাম প্ৰণাম মাধৱ ভকত বান্ধৱ চিদানন্দ ৰূপ হৰি ভকত ৰহিত কৰা প্ৰতিনিত নানা অৱতাৰ ধৰি। সেইজন ভগৱন্তৰ চৰণত প্ৰণাম কৰিছে গুৰুজন বস্তুৱে, যিজন ভকতৰ বান্ধৱ, যিজন ন আনন্দৰ গৰাকী, স্বৰূপানন্দ, সহজানন্দ, চিদানন্দ, ব্ৰহ্মানন্দ আদি ন আনন্দৰ গৰাকী স্বৰূপ মহাহৰি ভগৱন্ত মাধৱ, যিজন ভকতৰ পৰম মংগলকাৰী, যিজনে নানান অৱতাৰ ধাৰণ কৰি এই সংসাৰত তেওঁৰেই সৃষ্টিয়ে বিনন্দীয়া সংসাৰখনত তেওঁ লীলা কৰিছে। সেইজন মাধৱ, মা মানে লক্ষ্মী, ধৱ মানে স্বামী। লক্ষ্মীৰ গৰাকী ঈশ্বৰ কৃষ্ণদেৱৰ দুখানি অভয় পদকমলত জয় জয়তে গুৰুজন বস্তুৱে সেৱা নিবেদন কৰিছে। ৰাম ভকত ব্ৰহ্মাৰ কৰি উপকাৰ বৰাহ স্বৰূপ ভৈলা ভূমি উদ্ধাৰিলা দৈত্যক বধিলা পুনু বৈকুণ্ঠক গৈলা। সেইজন ভগৱন্ত পুৰুষে ভকতৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে ব্ৰহ্মাৰে শৰীৰৰ পৰা বৰাহ ৰূপ ধাৰণ কৰিছে, দৈত্যক বধ কৰিছে অৰ্থাৎ দুষ্টক দমন কৰিছে, পৃথিৱীৰূপী ভক্তৰ মনোবাঞ্ছা পূৰণ কৰিছে আৰু ৰসাতলৰ পৰা পৃথিৱী অৰ্থাৎ ভূমিক উদ্ধাৰ কৰি পুনৰ তেওঁ বৰাহ ৰূপ সম্বৰণ কৰি বৈকুণ্ঠলৈ প্ৰত্যাগমন কৰিছে। সেই সুধীবৃন্দ তোমালোকে শুনা, অ শুনা সৰে ভজন কৰিয়ে কমন বৰাহ বিষ্ণুৰ লীলা দেৱৰ বিপক্ষ দৈত্য হিৰণাক্ষ যিমতে তাক বধিলা। সেই সভাসদবৰ্গ তোমালোকে শুনা, এক মন কৰি, মন এক কৰি লৈ শুনিবা। কি শুনিবা? ভগৱন্ত কৃষ্ণ তত্ত্বই কেনেকৈ বৰাহ ৰূপ ধাৰণ কৰিল, কিয় ধাৰণ কৰিল, আৰু সেই বৰাহ ৰূপ ধাৰণ কৰি বিষ্ণু তত্ত্বই এই সংসাৰত জগতৰ মংগলৰ বাবে কেনেকৈ কৰ্মক ধৰ্ম হিচাপে প্ৰকাশ কৰিছে। ৰাম হৰি লীলা কথা শুনিলে সৰ্বথা ভকতি শুৱে বৰ্ধন জানি সাৱধানে শুনিও যতনে ভকতি কয়ে কমন। হৰি লীলা কথা শুনিলে সৰ্বথা ভকতি হুৱে বৰ্ধন, বৰ্ধন মানে বৃদ্ধি হৈ গৈ থাকে। যে ভগৱন্ত পুৰুষৰ এই লীলা কথাবিলাক যদি সেই শৰীৰধাৰী মনুষ্য তোমালোকে একমনে শ্ৰৱণ কৰা, কীৰ্তন কৰা, তেতিয়াহ'লে তোমালোকৰ ভক্তি বৃদ্ধি হৈ হৈ গৈ থাকিব। জানি সাৱধানে এই কথাখিনি জানি লৈ বুজি লৈ সাৱধানে শুনা যত্ন সহকাৰে ভকতিক একমন, ভক্তিক একমনে আশ্ৰয় কৰা। ৰাম শোক নিগদতি শুনা নৰপতি কথা যে নবাত পৰ কুশাৰু পুত্ৰৰ শুনি প্ৰশ্নোত্তৰ কৌতূহল বিদুৰৰ। নিগদতি মানে কৈ থকা, শোক নিগদতি, শোক গুৰুৱে কৈছে
শুনা নৰপতি, হে ৰাজন পৰীক্ষিত তুমি শুনা, কথা যেন আতপৰ, ইয়াৰ পাছত কি হ'ল শুনা। কুশাৰু পুত্ৰৰ শুনি প্ৰশ্নোত্তৰ, কৌতূহল বিদুৰৰ। কুশাৰুৰ পুত্ৰ মৈত্য ঋষিৰ দ্বাৰা প্ৰকাশ কৰা বিদুৰৰ প্ৰশ্নৰ উত্তৰ বিদুৰে শুনিবলৈ ইচ্ছা কৰিছে, আৰু তাৰ পাছত কি হ'ল তোমাক কওঁ শুনা। অ ৰামে ঈশ্বৰ কৃষ্ণৰ কথা ক আদৰ, কৰিয়া বহু যতনে, অৱনত কাই পুচিলা দুনাই, বিদুৰে হৰি সমনে। ঈশ্বৰ কৃষ্ণৰ কথাক আদৰ কৰি বহু যত্ন সহকাৰে বিদুৰে শুনিছে। শিৰ তললৈ কৰি পুনৰ আনন্দিত মনেৰে বিদুৰে কথাখিনি জানিবৰ বাবে আগ্ৰহান্বিত হৈছে। বিদুৰ বদতি শুনিও সম্প্ৰতি, এহি কথা মুনি ৰাজ, প্ৰিয় পত্নী পাই স্বয়ম্ভুৱ মনো, কৰিলন্ত কোন কাজ। বিদুৰে কৈছে, হে মুনিৰাজ, প্ৰিয় পত্নী শতৰূপাক পোৱাৰ পাছত স্বয়ম্ভুৱ মনুৱে কিনো কৰ্ম কৰিলে জানিবৰ ইচ্ছা হৈছে, মোক ক'বানে গুৰুদেৱ। অ ৰামে পৰম বৈষ্ণৱ ব্ৰহ্মাৰ তনয়, কৃষ্ণৰ একান্ত দাস, এতেকে হেতান চৰিত্ৰ শুনিবে, মোহুৰ মনে উল্লাস। পৰম বৈষ্ণৱ ব্ৰহ্মাৰ পুত্ৰ কৃষ্ণৰ একান্ত সেৱক এতেকেহে তান চৰিত্ৰ শুনিবে, সেইকাৰণে আমি তেওঁৰ চৰিত্ৰ শুনিবৰ মনেৰে বৰ ইচ্ছা হৈছে গুৰুদেৱ। আমাৰো গাঁওখনত কোনোবাই বিয়াৰ কথা ওলালে অকণমান আঁতিগুৰি ল'বলৈ মন যায় নহয়। বোলে কাৰ বিয়া কথা ক'লা? কেলৈ? আমুকৰ ল'ৰাৰ বিয়া হৈছে নহয়। বোলে ছোৱালী ঘৰ ক'ত? ছোৱালীয়ে কি কৰে? আকৌ ছোৱালী যদি বিয়া দিবলৈ ওলায় বোলে দৰাৰ ঘৰ ক'ত? এই দৰাই কিবা চাকৰি বাকৰি কৰেনে? বোলে দৰাৰ ঘৰত কোন কোন আছে? আদি বিষয়ক কথাখিনি আমাৰ গাঁৱতো আলোচনা হয়। ঠিক তেনেকৈ ভাগৱত শাস্ত্ৰই কৈছে, বিদুৰে হেনো জানিব বিচাৰিছে যে ব্ৰহ্মাৰ পুত্ৰ স্বয়ম্ভুৱ মনুৱে ধৰ্মপত্নী শতৰূপাক পোৱাৰ পাছত তেওঁ কি কাৰ্য কৰিলে। এই কাৰণেই জানিবলৈ ইচ্ছা হৈছে, কাৰণ তেওঁ এজন ভগৱন্তৰ একান্ত সেৱক। আমাৰো প্ৰায় তেনেকুৱা কথাবিলাকত আহি পৰে চিন্তা। আমাকো এদিন সুধিছিল কেইগৰাকীমান আয়ে, বোলে তেওঁ ইমান কথা কৈ থাকে, অৰ্থাৎ আমাৰ অগোচৰত কথাখিনি পাতিছে, কিন্তু আমাকেও শুনোৱাই কৈছে বোলে দেখা যাব সময়ত তেওঁ বৰ সন্তান জন্ম বিষয়ক কথাখিনি ভাগৱতত কেনেকৈ আছে বৰ কৈ থাকে ব্যাখ্যাত। তেওঁনো কেনেকুৱা সন্তান এটা জন্ম দিয়া আমি সময়ত দেখিম নহয়। এনেকৈ আমাৰ বিষয়েও বহুতে তেনেধৰণে কথাখিনি কয়। গতিকে শাস্ত্ৰত সেইটো এটা অকণমান বিপৰীতধৰ্মী চিন্তা। এজন স্বাভাৱিক সন্তানে বিয়া বাৰু কৰোঁতে গাঁওখনত বৰ বিশেষ কথা নোলায়, কিন্তু যেতিয়া এজন গাঁওখনত কৰ্ম কৰা চৰিত্ৰৰ যদি অকণমান বিপৰীত ধৰণৰ দৰ্শন পোৱা যায় গাঁওখনত, সমাজখনত, তেতিয়া সেই ব্যক্তিজনৰ ওপৰত প্ৰত্যেকৰে চকু পৰি থাকে যে তেওঁ যিমানখিনি কথা কয় তেওঁ নিজে পালন কৰে নে নকৰে। তেওঁকো আমি সময়ত দেখিম নহয় তেওঁনো পালন কৰিছেনে নাই কৰা। গতিকে সেই কথাটোকে বিদুৰে জানিব বিচাৰিছে। এনেই জানিব নিবিচাৰিলেহেঁতেন, এইকাৰণেই জানিব বিচাৰিছে যে স্বয়ম্ভুৱ মনু প্ৰকৃততে এজন ঈশ্বৰৰ ভকত। সেইকাৰণে ঈশ্বৰৰ ভকতে প্ৰকৃততেনো সংসাৰী হোৱাৰ পাছত কি কৰ্ম কৰে, কি কৰ্ম কৰিব লাগে, এইটো সংসাৰ ধৰ্ম পালন কৰা আমি কলিযুগৰ মলমতী মনুষ্য এজন নামাচাৰ্য হ'লে তেওঁৰ আচৰণটো কেনেকুৱা হ'ব লাগে।
এজন নামঘৰীয়া হ'লে তেওঁৰ আচৰণটো কেনেকুৱা হ'ব লাগে? এজন যুৱকে যেতিয়া শৰণ গ্ৰহণ কৰিব, তাৰ পাছত যেতিয়া তেওঁ বিয়া কৰিব, তেতিয়া তেওঁ শৰণৰ নিয়মকেইটা পত্নীগৰাকীৰ লগত সহবাস কৰোঁতে তেওঁ পালন কৰিব পাৰিছেনে নাই, এইখিনি কথা জানিবৰ বৰ ইচ্ছা থাকে। তো এই কথাখিনি বৰ্তমান পদত প্ৰকাশিত হৈছে। বিদুৰৰ মনৰ ইচ্ছাত গুৰুজন বস্তুৱে পদ্মমুখখনতে প্ৰকাশ কৰিছে। ৰামে পুৰুষসকলে বেদশাস্ত্ৰ পঢ়ি জীৱা বহু শ্ৰম পায়, বিষ্ণু বৈষ্ণৱৰ কথা শ্ৰৱণেহে তাহাৰ ফল সদায়। স্বাভাৱিকতে পুৰুষসকলে বেদ শাস্ত্ৰ অধ্যয়ন কৰি বহু শ্ৰম কৰি বিষ্ণু বৈষ্ণৱৰ কথা শ্ৰৱণৰ দ্বাৰা তেওঁলোকে সৰ্বতো প্ৰকাৰে মংগল অনুভৱ কৰে। কিন্তু তেওঁলোকৰ পত্নীসকলে স্বাভাৱিকতে নামঘৰলৈ যাবলৈ সুবিধাখন নাপায়। নোপোৱাৰ কাৰণে পত্নীসকলৰ কি লাভ হয়? এনেকুৱা চিন্তাবিলাক আহিছে। আমাৰতো সমাজত দেখিছে আপোনালোকে, যেতিয়া নামাচাৰ্য আসনত বহিব তেতিয়া আইসকলক বহু দূৰত অৱস্থান কৰিবলৈ দিয়ে নাই বাৰু? ভকতৰ সমানে সমানে বহিবলৈ দিয়েনে? নিদিয়ে। কিয় নিদিয়ে? কাৰণ সমাজত এটা প্ৰচলিত বাক্য আপোনাৰভাৱে জানে, টনা নাইকিয়া শৰণ নাই। আইসকলৰ টনা নাই, সেইকাৰণে আইসকলৰ শৰণ নাই। কিন্তু একমাত্ৰ এভাগেই সমাজ আছে, যিভাগ সমাজৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ। এই শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজভাগীত আইসকলেও শৰণ ল'ব পাৰে, আইসকলেও ভজন ল'ব পাৰে। আৰু শৰণ ভজন লোৱা মাত্ৰকে এগৰাকী আয়ে বৰতাল বজাই নাম প্ৰসংগ কৰিব পাৰে, গুৰু আসন প্ৰতিষ্ঠা কৰিব পাৰে, আৰু নামঘৰত চাকি বন্তি নৈবেদ্য আগবঢ়াব পৰা দৰ্শনটো আইসকলৰ বাবে কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে। কাৰণ শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, শৰণ ভজন ভক্তি আৰু সদাচাৰ, যাক জানি নৰ নাৰী তৰুক সংসাৰ। শৰণ ভজন ভক্তি সদাচাৰ যাক জানিলে নৰ তৰুক সংসাৰ বুলি নাই কোৱা, যাক জানিলে পুৰুষসকল তৰিব বুলি নাই কোৱা, যাক আশ্ৰয় কৰিলে নাৰীসকলো তৰি যাব পাৰে। তাৰ আশ্ৰয় কৰা নকৰাটো ব্যক্তিজনৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু শাস্ত্ৰই সকলোকে অধিকাৰটো দিছে। কিন্তু সমাজ বিশেষে এই অধিকাৰৰ পৰা আইসকল কিন্তু বহু পৰিমাণে বঞ্চিত হৈ থাকিব লগা হৈছে। সেইকাৰণে আমি আইসকলে চিন্তা কৰিব লাগিব, যদি বাপজন শৰণীয়া, বাপজন ভজনীয়া, যদি আইগৰাকী শৰণ নাই, তেতিয়াহ'লে অশৰণীয়া আইগৰাকীয়ে ৰন্ধন কৰি দিয়া সিদ্ধমুঠি শৰণীয়া ভজনীয়া বাপজনে গ্ৰহণ কৰিলে তেওঁৰ স্বভাৱ চৰিত্ৰৰ কি পৰিৱৰ্তন হ'ব, সেয়া শাস্ত্ৰত সুন্দৰভাৱে উল্লেখ আছে। দশম স্কন্ধত এগৰাকী চাণ্ডালিনীয়ে যেতিয়া তেওঁৰ আহাৰ ৰন্ধন কৰি আছিল, কথাখিনি খুব সুন্দৰভাৱে আছে। এগৰাকী চাণ্ডালিনীয়ে যেতিয়া তেওঁৰ আহাৰ ৰন্ধন কৰি আছিল, তেতিয়াই স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰই ৰথত উঠি যেতিয়া আকাশ মাৰ্গেৰে গতি কৰিছিল, তেতিয়াই দেখা পাইছে যে পৃথিৱীত এগৰাকী চাণ্ডালিনীয়ে তেওঁৰ ৰন্ধন কৰি থকা আহাৰৰ ওপৰত এখন ঢাকোন দি দিছে। আৰু তেতিয়াই জানিবৰ ইচ্ছুক হৈ দেৱঋষি স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰদেৱে তেওঁৰ ৰথ মৰ্ত্যলৈ নমাই আনিছে। আৰু আনি চাণ্ডালিনীক সুধিছে যে, ঐ চাণ্ডালিনী, প্ৰথম প্ৰকাশ কৰিছে যে তই কোন, তোৰ সত্য পৰিচয় মোক দে। তেতিয়া সেই আইগৰাকীয়ে কৈছে, মই জাতত চাণ্ডাল। তেতিয়া দেৱৰাজ ইন্দ্ৰই কৈছে, চি অপবিত্ৰ। অৰ্থাৎ চাণ্ডাল হ'ল আমাৰ সমাজত অপবিত্ৰ এক জাতি বুলি আমাৰ ধাৰণা আছে, নিকৃষ্টতম জাতি চাণ্ডাল। দ্বিতীয়তে ক'লে, ঠিক আছে বাৰু, তই অপবিত্ৰ, কোনো কথা নাই। মই যে ওপৰে যাওঁতে তই তোৰ আহাৰ ৰন্ধন কৰাই পাত্ৰভাগীত ঢাকোন দি দিলি, কাৰণটো কি? বোলে তইনো কি ৰন্ধন কৰি আছ মোক কচোন। তেতিয়া চাণ্ডালিনীয়ে কৈছে, মই মোৰ আহাৰ ৰন্ধন কৰি আছোঁ। তই কি খাৱ কচোন, কি আহাৰ ৰন্ধন কৰিছ?
তেতিয়া চান্দালিনীয়ে কৈছে মই গো মাংস মানুহৰ তেজেৰে ৰন্ধন কৰি আছোঁ। পানী নাই, তেজেৰে ৰক্তেৰে ৰন্ধন কৰিছে গো মাংস। তেতিয়া ইন্দ্ৰ দেৱতাই কৈছে যে আকৌ এটা অপবিত্ৰ বস্তু ৰক্ত, আকৌ এটা অপবিত্ৰ বস্তু গো মাংস, তিনিটা অপবিত্ৰ বস্তু আমি পালোঁ। এক হ'ল গো মাংস, দুই হ'ল ৰক্ত আৰু তিনি হ'ল চান্দালিনী। বোলে তই যে ইমান অপবিত্ৰ নিজেও আৰু অপবিত্ৰ আহাৰ গ্ৰহণ কৰিছ, তৎসত্বেও তোৰ আহাৰৰ পাত্ৰভাগীত ঢাকোন দিলি, কাৰণটো কি? তেতিয়া চান্দালিনীয়ে কৈছে দেৱৰাজ মাৰিলেও মাৰিব, কাটিলেও কাটিব, আপোনাৰ চৰণৰ ধূলা মোৰ আহাৰত পৰিলে মোৰ আহাৰ অপবিত্ৰ হৈ যাব বুলি জানি মই মোৰ পাত্ৰভাগীত ঢাকোন দি দিছোঁ। ইন্দ্ৰ উৎসৱ খাই উঠিছে। মোৰ চৰণৰ ধূলি পৰিলে তোৰ অপবিত্ৰ দ্ৰব্য বস্তু অপবিত্ৰ হৈ যাব, কাৰণ বোলে দেৱৰাজ আপুনি অসৰণীয়া। সেইকাৰণে শাস্ত্ৰই কোৱা ধৰণে আমি যদি চিন্তা কৰোঁ, প্ৰথম অপবিত্ৰ চান্দালিনী, দ্বিতীয় অপবিত্ৰ তেজ, তৃতীয় অপবিত্ৰ গো মাংস, তাতোতকৈ অপবিত্ৰ হ'ল অসৰণীয়াজন। এতিয়া যদি আমি শৰণ ভজন লোৱা বাপজনে অসৰণীয়া আইগৰাকীৰ হাতেৰে ৰন্ধন কৰা চাহ বা এনেধৰণে দ্ৰব্য গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমাৰ লাভ কি হ'ব, লোকচান কি হ'ব, ভাগৱতে সিদ্ধান্ত দিছে। চিন্তা কৰাটো আমাৰ প্ৰত্যেকৰে নিজৰ কথা। গতিকে কোন সমাজত আছোঁ, আমাৰ সমাজভাগীৰ নাম কি, এইটো ডাঙৰ কথা নহয়। আমি ভাগৱত শুনি, ভাগৱত পঢ়ি তাৰ দৰ্শনবিলাক আমি গৃহস্থী ধৰ্ম পালনত ব্যৱহাৰ কৰিবলৈ, আশ্ৰয় কৰিবলৈ শিকিছোঁ কেইজনে, এইটোৱে হ'ল আটাইতকৈ ডাঙৰ তত্ত্ব কথা। সাধুৰ চৰিত্ৰ পৰম পবিত্ৰ, তাক যিটো নুশুনয়, যদি চাৰি বেদ পঢ়েও বিচ্ছেদ, তভু তাৰ কিছু নয়। সাধুৰ চৰিত্ৰ হ'ল পৰম পবিত্ৰ, জগতৰ মংগলকাৰী। তাক যিটো নুশুনয়, তাক যিসকলে নুশুনে, যদি চাৰি বেদ 14 শাস্ত্ৰত পাৰ্গত, তথাপিতো সেই মূৰ্খ জানা মূৰ মত। উদ্ধৱে ভগৱন্তৰ চৰণত 27 ভাগী প্ৰশ্ন নিবেদন কৰিছিল, আৰু সেই 27 ভাগী প্ৰশ্নৰে এভাগ প্ৰশ্নৰ নাম হ'ল প্ৰভু পণ্ডিত কাক বোলে মোক কওকচোন, প্ৰভু মূৰ্খ কাক বোলে মোক কওকচোন। তেতিয়া ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে, সাধু সংগে মূৰ নাম নকৰে বিচাৰ। যিজনে সাধু সংগ আশ্ৰয় কৰি মোৰ নাম বিচাৰ নকৰে, তেওঁ পুত্ৰ দ্বাৰা বিষয়ত কৰৈ মাত্ৰ ৰতি। তেওঁ মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ ধন, মোৰ সম্পত্তি, এই মোৰ ভাৱনাযুক্ত হৈ এই ভাৱনাতে থাকি সাধু সংগৰ দ্বাৰা মোৰ নাম আশ্ৰয় কৰিবলৈ কোনোদিন ইচ্ছা প্ৰকাশ নকৰে। যদিও তেওঁ 4 বেদ 14 শাস্ত্ৰ, যদি 4 বেদ 14 শাস্ত্ৰত পাৰ্গত, যদি তেওঁ 4 বেদ 14 শাস্ত্ৰত পাৰ্গত হৈ আছেও তেওঁ সাধু সংগ আশ্ৰয় নকৰাৰ বাবে, তথাপিতো সেই মূৰ্খ জানা মূৰ মত। তুমি মনত ৰাখিবা উদ্ধৱ, সেইজন কিন্তু মহামূৰ্খ। এতিয়া আমাৰ সমাজত কিন্তু সেইজন পণ্ডিত, আৰু শাস্ত্ৰই কৈছে সেইজনে মহামূৰ্খ, যিজনে সাধু সংগত মোৰ নাম আশ্ৰয় কৰিবলৈ ইচ্ছা নকৰে। এতিয়া মূৰ্খ কাক কয়, পণ্ডিত কাক কয়, ইয়াৰ বিষয়বস্তু একাদশ স্কন্ধত খুব সুন্দৰভাৱে কৈছে। গৃহ কাক কয় তাৰো উত্তৰ দিছে, ঈশ্বৰ কাক বোলে তাৰো উত্তৰ আছে, যজ্ঞ কাক বোলে, হোম কাক বোলে, দম কাক বোলে, প্ৰত্যেকটো প্ৰশ্ন আপোনাৰ মোৰ মনত যিখিনি আহিছে, প্ৰত্যেকভাগ প্ৰশ্ন একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদৰ মাধ্যমেৰে গুৰুজনে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে।